বিহু আজিৰ পৰা উদযাপন কৰা হৈছে দিনজোৰা কাৰ্যসূচী দুদিনীয়াকৈ কি আনুষ্ঠানিক কাৰ্যসূচী আছে কি ক'ব শুনিব? চাওক আমাৰ আজি বিশেষভাৱে টিমনা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ যি কাৰ্যসূচী এই কাৰ্যসূচী আমি পতাকা উত্তোলন সাহিত্যপন হৈ গৈছে। ইয়াৰ পিছতে আমাৰ এটা শোভাযাত্ৰা আছে। শোভাযাত্ৰাৰ পিছতে মঞ্চ উদ্বোধন আছে। মঞ্চ উদ্বোধনৰ পিছতে আমাৰ গান নাচ ইত্যাদি ঢোল পেঁপা গগনা বিহু গানৰ পৰা ইত্যাদি কৰি এইখিনি আছে। গতিকেলৈ তাৰপিছত ক্ৰমান্বয়ে আমাৰ যি কাৰ্যসূচী আছে কাৰ্যসূচী চলি থাকিব আৰু বিহুখন সুন্দৰভাৱে যাতে পৰিচালনা কৰে আমাৰ জাজসকলে আহি। আৰু আমি আশা কৰিম যে টিমনাবাসীয়ে ৰাইজে যিধৰণে যিমান উৎসাহেৰে দান বৰঙণি দি এই বিহুখন পাতিছে আৰু গতিকেলৈ সেই হিচাপত আমি ভাবোঁ যে সুন্দৰভাৱে আমি বিশেষ আজি যি অহাকালিলৈ যি আকৰ্ষণ দৃষ্টি কৰিবৰ কাৰণে যি আমি সন্ধিয়া আমি গায়ক আনিছোঁ, এই গায়কৰ প্ৰতি লক্ষ্য ৰাখি আমি ভাবিছোঁ যে ওচৰৰ পাজৰত যিহেতু বিহু নাই আৰু গতিকেলৈ খুব মানুহ আমাৰ ইয়াত ভৰি পৰিব বুলি ভাবিছোঁ। আৰু আগন্তুক দিনতো আমি যিহেতু বিহু ইয়াত পাতিছোঁ আৰু তেখেতসকল আহোঁতেও আমাৰ সন্ধিয়া যি এটা ইয়াত ইমান ধুনীয়া পৰিৱেশ এটা হয় সেই পৰিৱেশটো যাতে নষ্ট নহয় আৰু সেইকাৰণে আমি লক্ষ্য ৰাখিব লাগিব। আমাৰ সজাগতা আমাৰ ৰাইজ আছে, আমাৰ ৰাইজে লক্ষ্য ৰাখিব লাগিব। আমাৰ মহিলাসকল আছে, আমাৰ পুৰুষসকল আছে আৰু গতিকেলৈ আমি ভাবিছোঁ এইবাৰো আমি অতি সুন্দৰকৈ আমাৰ বিহুখন চলি যাব। হুঁচৰি বৰ বিহুৱতী মৌ কুঁৱৰী এনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে, কি ক'ব? প্ৰথমে অসমীয়া নৱবৰ্ষৰ সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা শেহতীয়াকৈ হ'লেও আপোনালোকে যি আমাৰ এই দুদিনীয়া কাৰ্যসূচী লৈ আমি অনুষ্ঠিত কৰিছোঁ বিহুখনি, আপোনালোক অহাৰ বাবে অশেষ ধন্যবাদ। গতিকে আমাৰ যি প্ৰতিযোগিতাসমূহ আছে আকৰ্ষণীয় পুৰস্কাৰ হিচাপে আমি এটা মাননীও ৰাখিছোঁ, এটা বঁটাও ৰাখিছোঁ। গতিকে সকলো দল জেং বিহুৰ পৰা আদি কৰি হুঁচৰি দল আহি যাতে আমাৰ ইয়াত প্ৰদৰ্শন কৰেহি। আমাৰ জাজসকল আছেই, গতিকে নিৰ্বাচন হৈ আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেখেতলোকে পুৰস্কাৰসমূহ যেন গ্ৰহণ কৰে।